ওলাইছে জুবিন গাৰ্গৰ পূৰ্বজন্মৰ কিছু তথ্য। সঁচাকৈয়ে জুবিন গাৰ্গ পূৰ্বজন্মত আছিল নেকি জিম মৰিছন? জিম মৰিছনৰ মৃত্যুৰ এবছৰৰ পিছতেই জন্ম হৈছিল জুবিন গাৰ্গৰ। দুয়োজন দেখাত প্ৰায় একেই, লগতে বহু কথাত তেওঁলোকৰ মাজত মিল আছে। ঐশ্বৰিক শক্তি থকা ব্যক্তিৰ পুনৰ জন্ম হয়, এয়া ভগৱানৰ লীলা। জুবিন দা সঁচাকৈয়ে জিম মৰিছনৰ আত্মা আছিল নেকি? কিয়নো ঐশ্বৰিক শক্তি থকা ব্যক্তিৰ পুনৰ জন্ম হয়। ফটোখন চালে দেখাত প্ৰায় একেই। আমেৰিকাৰ প্ৰখ্যাত সংগীত শিল্পী গীতিকাৰ কবি জিম মৰিছনৰ ২৭ বছৰ বয়সত মৃত্যু হৈছিল। ঠিক এবছৰ পিছতেই অৰ্থাৎ ২৭ বছৰ বয়সটো ওলোটাই দিলে মানে ৭২ চনত অৰ্থাৎ ১৯৭২ চনত জুবিন গাৰ্গৰ জন্ম হৈছিল। জিম মৰিছনৰ জন্ম হৈছিল ৪ ডিচেম্বৰ ১৯৪৩ চনত। এতিয়া তেওঁৰ মৃত্যুৰ বয়স ২৭ৰ পৰা জন্মৰ তাৰিখ ৪টো বিয়োগ কৰিলে ওলাই ১৯ আৰু জুবিন দাৰ মৃত্যুৰ দিনটো হ'ল ১৯ ছেপ্টেম্বৰ। এতিয়া বহুতৰ মনত এটা প্ৰশ্ন উদয় হৈছে, সঁচাকৈ জিম মৰিছনৰ আত্মা আছিল নেকি জুবিন গাৰ্গ? এয়া যেনে ভগৱানৰ লীলা। নিউজ ডেস্ক অপেন টক্স।